বহুতো ল'ৰা ছোৱালী এনেকুৱা থাকে যি ফুটবল প্লেয়াৰ হ'বলৈ মন যায় কিন্তু সেই সপোনটো কেতিয়াবা মাৰ খাই যায় বা নাইকিয়া হৈ গুচি যায় বহুতে টকাৰ অভাৱত ট্ৰেইনিং ল'ব নোৱাৰে আৰু সেইটো কাৰণে বাহিৰত গৈ বহুতো দামী দামী কোৰ্চ লয় কিন্তু এতিয়া বা কোনো ধৰণৰ টেনশ্যন নাই কাৰণ নগাঁৱৰ বহমপুৰ ফুটবল একাডেমীৰ হাতত এটা প্ৰচেষ্টা লৈছে তেওঁলোকৰ ইয়াত থকা খোৱা টিউশ্যন সকলো ফেচিলিটি ইয়াতে আছে ৱৰ্ল্ড ক্লাছ ফেচিলিটি এইটো ষ্টেডিয়ামত দিয়া হ'ব আৰু লগতে বহুতো তেওঁলোকৰ পৰিকল্পনাও আছে ইতিমধ্যে জানিব পাৰিছোঁ গতিকে এই ভিডিঅ'টো আপোনালোকক দেখুৱাম যে তেওঁলোকৰ ফেচিলিটি কেনেকুৱা ধৰণৰ হ'ব ভৱিষ্যত পৰিকল্পনা কেনেকুৱা হ'ব আৰু লগতে এজন ফুটবল প্লেয়াৰৰ ভৱিষ্যত কি হ'ব এই ভিডিঅ'টোত জানিম আৰু লগতে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো চোৱাৰ আগত ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আমাৰ লগত আছে ডাক্তৰ জয়ন্ত বৰুৱা তেখেত ফুটবল একাডেমী মেম্বাৰ হয় যিহেতু একাডেমী মানে এটা প্ৰচেষ্টা লৈছে তেওঁলোকে একাডেমী ফুটবল একাডেমীৰ কাৰণে গতিকে আপুনি কি ক'ব বিচাৰিব নাই মই অতি আনন্দিত এনেকুৱা এটা কাম যে আমি কৰিব পাৰিছোঁ নগাঁৱত আৰু বিশেষকৈ ব্ৰহ্মপুৰত আৰু এতিয়া ধৰক ফুটবল এটা খেলা ইমান পপুলাৰ ৱৰ্ল্ড ৱাইড কিন্তু আমি অসমে একো কৰিব পৰা নাই সেইকাৰণে আমি ভাবিছোঁ যে আমি একেবাৰে কেছৰ পৰা আৰম্ভ কৰোঁ যিটো বাহিৰতো কৰে গতিকে আমি ল'ৰা ছোৱালীও পাইছোঁ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছোঁ আৰু মোৰ বিশ্বাস আমি এনেকৈ যদি চিনচিয়াৰলি লাগি থাকিব পাৰোঁ আমি ডেফিনেটলি ভাল প্লেয়াৰ প্ৰডিউচ কৰিব পাৰিম নট অনলি ষ্টেট লেভেল আমাৰ অল ইণ্ডিয়া লেভেল বা ইভেন ইণ্টাৰনেশ্যনেল লেভেলত কথাটো আমি এনেকৈ চিন্তা কৰিছোঁ যে আমি ইয়াত এটা ফুটবল একাডেমি গঢ়ি তুলিম যিহেতুকে আমাৰ প্লেয়াৰ ৰখাৰ ইয়াত সুবিধা আছে আমাৰ এখন ফুটবল গ্ৰাউণ্ড আছে আমি যথেষ্ট দেখিছোঁ ফুটবলৰ অনুৰাগী ধেৰ আছে অসমত বহুত ল'ৰাই ফুটবল খেলিবলৈ বিচাৰে শিকিবলৈ বিচাৰে কিন্তু পৰ্যাপ্ত সুবিধা তেওঁলোকে নাপায়গৈ আমি বহু বছৰ ধৰি ফুটবলৰ লগত জড়িত বিভিন্ন খেলৰ লগত জড়িত গতিকে আমি তেনেকৈ ভাবিছোঁ এই ভাবাৰ কথাটোৱে আমি নেক্সট ছিজনৰ পৰা আমি এটা ফুটবল একাডেমি ইয়াত আৰম্ভ কৰিম আপোনালোকে ইতিমধ্যে গম পাইছে কিন্তু কথাটো হৈছে কি তাৰ আগতে কাৰ্টেন ৰেইজাৰ হিচাপত আমি এটা উইণ্টাৰ ফুটবল কেম্প ইয়াত 25 তাৰিখৰ পৰা আৰম্ভ কৰিম সেইটো এটা এসপ্তাহমানৰ কেম্প হ'ব বেছি দীঘলীয়া নহয় সেই কেম্পটোত আমি তেওঁলোকক টেকনিকেলি যিখিনি চাউণ্ড আমাৰ কোচেছ আছে তেওঁলোকৰ দ্বাৰা ফুটবলৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও তেওঁলোকৰ অন্যান্য বিষয়ত যেনে কুইজ হ'ব যেনে আমাৰ গীত মাতৰ কথা কোনোবা যদি তেনেকুৱা ধৰণৰ টেলেণ্টেড থাকে তেওঁলোকে সেইটোও পাৰফৰ্ম কৰা আমি সুবিধা দিম মানে অল ৰাউণ্ড এটা হেৰি এক্টিভিটিজ তেওঁলোকক আমি এটা মানে যিটো আমি পাৰ্চনেলিটি গ্ৰ' বুলি কওঁ যে পাৰ্চনেলিটি গ্ৰ' কৰাৰ কাৰণে যিটো প্ৰয়োজন সেই প্ৰয়োজনীয়তাখিনি আমি তেওঁলোকক দিবলৈ চেষ্টা কৰিম সেই এসপ্তাহীয়া সময়ত তেওঁলোক যেতিয়া ইয়াত থাকিব আমি তেওঁলোকক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বিভিন্ন ধৰণে আমি তেওঁলোকক আমি প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰিম যাতে তেওঁলোকে যদি কোনোবাই যদি ফুটবলটো খেলিবই ফুটবলটোতো কথা আছে ফুটবলৰ ওপৰত ফুটবলটো গোটেই দিনটো খেলি নাথাকে গোটেই দিনটো কি কৰিব ইয়াততো ইমান ধুনীয়া জেগা আছে আমি কেতিয়াবা হয়তো ওচৰতে আমাৰ খুব ধুনীয়া নৈসৰ্গিক মানে বিউটি থকা বহুত ধুনীয়া ধুনীয়া জেগা আছে তেওঁলোকলৈ তালৈও যাব পাৰিম আমি তাৰোপৰি তেওঁলোকে যদি কোনোবাই আমি আজি গান গাম তেওঁলোকে গানো গাব পাৰিব আমি কুইজ মাষ্টাৰ আনি পেলাই কুইজ কৰাবলৈ চাম এই এসপ্তাহৰ ভিতৰত আমি তেওঁলোকক যিমানখিনি পাৰোঁ সিমানখিনিলৈকে আমি তেওঁলোকৰ ব্যক্তিত্ব উৎকৰ্ষৰ কাৰণে কি কৰা দৰকাৰ সেইখিনি আমি কৰিবলৈ যত্ন কৰিম চেষ্টা কৰিম আৰু এটা কথা আজিকালি মই দেখিছোঁ এই এক্টিভিটিবিলাক এই ধৰি লওক খেলাই হওক তাৰপিছত কুইজে হওক এই কেম্পে হওক মানে খুব কমেই আহিছে ল'ৰা ছোৱালীৰ পঢ়া প্ৰেছাৰটো খুব বেছি হৈ গৈছে মানে পঢ়া বুজাটো আৰু মাৰ্কছৰ কাৰণে দৌৰি থকা হয় মানে আজিকালি কম্পিটিশ্যন যিটো হৈছে গতিকে সেইখিনি ক্ষেত্ৰত আপুনি ল'ৰা ছোৱালীয়ে হওক অভিভাৱকে হওক কিবা পৰামৰ্শ দিব বিচাৰিব নি আপোনাৰ ফালৰ পৰা মই পৰামৰ্শ কি দিম পৰামৰ্শ কথা এটা কথা চবেই আমি জানো মানসিক উৎকৰ্ষ সাধনৰ কাৰণে শাৰীৰিক উৎকৰ্ষ সাধন লাগিবই একদম শাৰীৰিকভাৱে যদি সক্ষম নহয় মানসিকভাৱেও তেওঁলোকে পঢ়া শুনাৰ কথাটো মানসিক বুলি কৈছোঁ মই পঢ়া শুনা কৰিবলৈ হ'লে এটা উদ্যম এটা বাহিৰৰ পৰা আহিব লাগিব আমাৰ যদি শৈশৱটো চাওঁ আমাৰ শৈশৱটো বৰ আমি কিন্তু খুব লাকি বুলি ভাবোঁ এই কাৰণে আমি মাছো মাৰিছোঁ ফুটবলো খেলিছোঁ ক্ৰিকেটো খেলিছোঁ চব কৰিছোঁ বিৰিং গুটিও খেলিছোঁ মাৰ্বল কিন্তু আজিকালি সেইটো পৰিৱেশটো কিন্তু ল'ৰা ছোৱালীখিনি পোৱা নাই বুলি অনুভৱ কৰোঁ দেই আজিকালি তেওঁলোকে মোবাইলত বিজি থাকে আৰু মোবাইলে যে খুব হেল্প কৰিছে সেইটো নহয় মাজতে দেখিছোঁ যে মোবাইলটো এতিয়া বহু জেগাত মোবাইলৰ পৰা আঁতৰত ৰাখিবলৈ লৈছে মানে তেওঁলোকৰ এনেকুৱা হৈছে যে এখন ঘৰতে দুখন পৃথিৱী একদম সঁচা কথা কিন্তু একদম সঁচা কথা এখন ঘৰতে 3খন 4খন পৃথিৱী মানে কোন ক'ত আছে কোনো নাজানে সঁচা এইটোৰ পৰা উলিয়াই আনিবলৈ সেইখিনিক আচলতে তেওঁলোকৰ শৈশৱটো যাতে এটা সুস্থ পৰিৱেশত গঢ় লয় সেইটোৰ কাৰণে আমি চেষ্টা কৰিছোঁ
মেইনলি হয় আৰু যেহেতু ফুটবল একাডেমিৰ কথা আপুনি কৈছে অহা বছৰ গতিকে ফুটবল বুলি কওঁতে এতিয়া বহুত এনেকুৱা আছে যে আগতে ল'ৰা ছোৱালীয়ে খেলি গৈ থাকে কিন্তু এটা পৰ্যায়ত গৈ আকৌ তেওঁলোকে ওলাই গুচি যায় চাকৰি পায় বা বেলেগ কিবা মানে মটিভটো চেঞ্জ হৈ গুচি যায় গতিকে সেই ক্ষেত্ৰত তেওঁলোকে সেই মটিভেশ্যনটো কেনেকৈ বজাই ৰাখিব আৰু তেওঁলোকৰ ভৱিষ্যত কি হ'ব এজন প্লেয়াৰ এইটো এটা একদম ডাঙৰ সমস্যা মই অসমৰ ক্ষেত্ৰত দেখিছোঁ সাব জুনিয়ৰ জুনিয়ৰ লেভেললৈকে খুব ভাল ফুটবল খেলে একদম ফৰ্মিডেবল ফুটবল টিম গঠন হয় কিবা হয় কিন্তু তাৰ পিছত দেখিছোঁ আমি যেন দিশহাৰা হৈ যায় যেন তেওঁলোকৰ কোনো ৰাস্তা নাপায় কোনোবাই চাকৰিত সোমাই যায় বিশেষকৈ মই দেখিছোঁ ফুটবল খেলা অলপ ফুটবল খেলিব পাৰিলে আমাৰ আগতে এতিয়াতো কমিছে আগতে আমি পুলিচৰ দেখিছিলোঁ আৰ্মি দেখিছিলোঁ তেওঁলোকে ইণ্টাৰভিউ লয় আৰু তেওঁলোকৰ শাৰীৰিক সক্ষমতা থাকে খেলা ধূলাৰ ক্ষেত্ৰত আৰু তেওঁলোক জুনিয়ৰ পৰ্যায়ৰ মানে তেওঁলোকৰ চাকৰিৰ কাৰণে উপযুক্ত হৈ যায় তেওঁলোকে বিশেষ চিন্তা নকৰি সেই ইণ্টাৰভিউত দিয়ে আৰু তেওঁলোকৰ শাৰীৰিক সক্ষমতাৰ বলত চাকৰি এটা পাই যায় কিন্তু কথাটো হ'ল কি সেই চাকৰিটো নকৰি যদি তেওঁলোকে কণ্টিনিউ কৰিলেহেঁতেন তেওঁলোকে বেটাৰ এটা হয়তো কিবা স্কোপ পালেহেঁতেন সেই বস্তুটো আমি মানে বুজাব পাৰিব লাগিব মানে আধা খুনীয়াতে চাকৰি এটা পাই গ'ল কিন্তু আধা খুনীয়াতে চেহ নকৰি পেলাই তেওঁলোক এটা ডাঙৰ ফুটবলাৰ হৈ গ'লে আজিকালি কি হয় চবেই দেখি আছে আজিকালি ইণ্ডিয়াত লাহে লাহে ফুটবলো এতিয়া গঢ়লৈ উঠিছে ফুটবল আগতে ফুটবলেই আছিলে কিন্তু মাজতে যদিও স্তীমিত হৈছিলে এতিয়া আকৌ আমি অনুভৱ কৰিছোঁ ফুটবল আগুৱাই আহিছে আৰু আমি অসমৰে দেখিছোঁ বহুকেইজন প্লেয়াৰে ISLতো খেলিছে অসম ফুটবল সন্থায়ে বিভিন্ন পদক্ষেপ লৈছে গতিকে আশাবাদী আমি এই একাডেমিৰ জৰিয়তে তেনেকুৱা এটা সুস্থ পৰিৱেশ বা তেওঁলোকক এটা সুস্থ ব্ৰাইট ফিউচাৰ দিবলৈ সক্ষম হ'ম ফুটবল প্লেয়াৰ এজনে মানে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে নে আজিকালি বৰ্তমান সময়ত ডেফিনেটলি পাৰে মই সেইটোৱে ক'লোঁ যে আমি যদি তেওঁলোকক এটা সুন্দৰ ফুটবল আমাৰ চকুৰ এটা এক্সাম্পল আছে নহয় আমাৰ চকুৰ আগত গিলবাৰ্ট চেংমা আমি দেখ পাইছোঁ টোচেন বৰা ডাঙৰীয়াক পাইছোঁ তেওঁলোকেতো ফুটবল খেলিয়ে তেওঁলোকৰ কেৰিয়াৰ গৈছে তেওঁলোকে ডাঙৰ অফিচাৰ হৈছে তাৰোপৰি আমি যদি আৰু অতীতলৈ যাওঁ আমি টিয়ক দেখিছোঁ তেওঁতো ডাক্তৰ আছিলে এতিয়া সেই পৰিৱেশটো পুনৰ ডাক্তৰে ফুটবল নেশ্যনেল খেলাটো আজিকালি আমি এতিয়া ভাবিব নোৱাৰা কথা ডাক্তৰে পঢ়া শুনা কৰোঁতে যায় এজন ডাক্তৰেও যে ফুটবলত নাম কৰি ইণ্ডিয়াৰ কেপ্টেইন হ'ব পাৰে সেইটো টিয়কে আমাক বহু যুগৰ আগতে দেখাই গৈছে গতিকে সেই কথাবিলাক আমি ফ'কাছত আনিব লাগিব মানুহক বুজাব লাগিব এতিয়া আজি ফুটবল খেলি পেলাই কিমান টকা পায় আজিকালি আমাৰ নাম এতিয়া ক'বলৈ দিগদাৰ হয় মানে যিমানখিনি ফুটবল আমাৰ প্লেয়াৰে ISL খেলিছে তেওঁলোকেতো কোটি টকা খেলা হয় তেওঁলোকৰ বিদিনটো কোটি টকাত হয় গতিকে কোটি টকাততো আজিকালি আমি ভাবিব নোৱাৰো নহয় অন্য প্ৰফেশ্যনত গতিকে ফুটবল এটা কোৱাইট লুক্ৰেটিভ ফুটবল ইকুৱেলি ক্ৰিকেটো তেনেকুৱা কিন্তু ফুটবলতো মানে স্কোপ যথেষ্ট আছে আপুনি কেতিয়াবা জড়িত ফুটবলৰ লগত মই আপোনাৰ পাৰ্চনেল লাইফৰ কথা জানিব মন গৈছে আপুনিতো খেলিছিলে ন ফুটবল খেলিবলৈ মানে বুজিবলৈ ক'বলৈ গ'লে আমি শৈশৱতে এইবিলাক ফুটবল তুলিবলৈ খেলিছোঁ কিন্তু আনুষ্ঠানিক ফুটবল প্ৰথমবাৰৰ বাবে মানে ডিষ্ট্ৰিক্ট তেতিয়া চাব জুনিয়ৰ নাছিলে জুনিয়ৰ ডিষ্ট্ৰিক্টৰ পৰা আমাৰ খেলাবিলাক আৰম্ভ হৈছিলে প্ৰথম মই জুনিয়ৰ ডিষ্ট্ৰিক্ট খেলিছোঁ নগাঁও হৈ পেলাই 1967ত তাৰ পৰা ষ্টেট স্কুল খেলিছোঁ 70ত এনেকৈ খেলি পুৰা ছিনিয়ৰ ডিষ্ট্ৰিক্ট খেলিলোঁ যথেষ্ট খেলি মনত পৰা মতে মই 81ত মানে ফুটবল খেলাটোৰ পৰা আঁতৰি আহিছোঁ আৰু অৰ্গেনাইজাৰ 92ৰ পৰা আমাৰ নাই তেতিয়া আমাৰ বয়স হৈ গ'ল ন তেতিয়া আৰু ৰিফ্লেক্স কমি যায় তেতিয়া কিন্তু ফুটবলৰ লগত জড়িত হৈ থাকিলোঁ তেতিয়াও আমি খেলা ধূলা চাওঁ তাৰপিছত আমি ক্লাব আৰম্ভ কৰিলোঁ 92ত আমি এটা নিজে ক্লাব জন্ম দিলোঁ সঞ্জীৱন সমাজ সেই ক্লাবে এতিয়াও খেলি আছে আৰু বেছ ভালেই খেলি আছে আৰু এটা কথা মই জানিব মন গৈছে বাহিৰত বহুতো ল'ৰা ছোৱালী যায় ট্ৰেইনিং ল'বৰ কাৰণে ফুটবলৰ য'ত বহুত কষ্টলি হৈ যায় গতিকে আপোনালোকৰ ইয়াত তাতকৈ কম হ'ব আমি ডেফিনেটলি সেইটো মনত ৰাখিয়ে কাম কৰিছোঁ আমি কথাটো ভাবিছোঁ এনেকৈ বাহিৰত মানুহে যথেষ্ট টকা খৰচ কৰে কোনোবাই 6 লাখ 7 লাখ 10 লাখ এনেকুৱালৈকে ইয়াৰলি তেওঁলোকে টকা পইচা লয় কিন্তু আমি সেইটো লেভেলত আমি টকা পইচা ল'ম বুলি ভাবা নাই প্ৰথমতে আমি কমকৈ আৰম্ভ কৰিম 1-1.5 লাখ টকাতে হয়তো আমি ইয়াতে গোটেইখিনি দিব পাৰিম
ভৱিষ্যতলৈ দেখা যাব যদি আমাৰ ফেচিলিটিজ বাঢ়ি যায় যদি আমি বঢ়াব লগা হ'ব কিন্তু আমি সেই লেভেললৈ নাযাওঁ হয় সেইটো এচিয়ৰ্ড মানে যিসকলে মানে দিব পাৰিব আৰু তালোকে ইমানখিনি টকা আৰু এনেকুৱা আছে নেকি ধৰি লওক কিছুমান আছে বহুত দুখীয়া দৰিদ্ৰ একদম BPL শ্ৰেণীৰ লোক আছে তেওঁলোকৰ কাৰণে কিবা সুবিধা তেনেকুৱা আচলতে তেনেকৈ চাবলৈ গ'লে আমাৰ খুব ইচ্ছা থাকে দিবলৈ কিন্তু দিবলৈ অলপ আমাৰ দিগদাৰো হয় কিন্তু এটা স্পন্সৰশ্বিপ তেওঁলোকে যোগাৰ কৰিব পাৰে আমি যদি পাৰোঁ যে এই এজন প্ৰতিভাৱান ফুটবল খেলুৱৈ আছে তেওঁৰ খৰচা যদি আমি এনেকৈ স্পন্সৰশ্বিপ পাওঁ যদি কোনোবা সদায় ব্যক্তিয়ে যদি মই এওঁক স্পন্সৰ কৰিম আমি সেইটো ৱেলকাম কৰিম এতিয়া আছে আমাৰ লগত পৰমানন্দ নাথ আৰু তেখেতৰ লগত আমি কথা পাতিম উইণ্টাৰ কেম্পৰ বিষয়ে মানে উইণ্টাৰ কেম্পৰ কথা দুই এটা মই উল্লেখ কৰিছিলোঁ বা তেখেতৰ লগত পাতোতে গম পাইছিলোঁ কিন্তু ডিটেইলছত পাতিম উইণ্টাৰ কেম্প কিয় কেতিয়া পাতিব গৈ আছে আৰু কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ কি কি হয় কেনেকৈ যোগাযোগ কৰিব অকণমান আপুনি কৈ দিয়ক একচুৱেলি আমি ইয়াত নতুনকৈ যিটো ফুটবল ৰেচিডেঞ্চিয়েল একাডেমি খুলিবলৈ গৈ আছোঁ তো এই মানে যিটো আমাৰ উইণ্টাৰ কেম্প হ'বলৈ গৈ আছে সেইটো হৈছে উইণ্টাৰ কেম্প কম মানে ট্ৰায়েল কেম্পো হ'ব আমাৰ যিহেতুকে আপোনালোকে গম পাইছে যে আমাৰ চিটটো বহুত লিমিটেড আছে মানে ধৰি লওক আমি যদি 13, 15 আৰু 18 কেটেগৰীত লওঁ তেতিয়াহ'লে মিনিমাম চাগে আমি মেক্সিমাম চাগে 30টা আমি ল'ব পাৰিম তাতকৈ বেছি আমাৰ কেপাচিটিও নাই তো গতিকে আমি এইটোত মানে যিহেতুকে আমি যি টি ল'ৰা ছোৱালী ল'ব সকলোবিলাক ল'ৰা ছোৱালী মন থাকে যদিও আমি ল'ব নোৱাৰোঁ কাৰণ ধৰি লওক আমাৰো এটা টীমটো ভাল হ'ব লাগে সেইটো কাৰণে আমি চিন্তা কৰিব লাগে গতিকে আমি কি ভাবিছোঁ যে যদি এটা উইণ্টাৰ কেম্প হয় তেতিয়াহ'লে এই উইণ্টাৰ কেম্পটোতে আমি ল'ৰা ছোৱালীখিনি বাচিবও পাৰিম আৰু আজিকালিতো আপুনি গম পায় সকলোবিলাকে আপোনাৰ ঘৰতে সোমাই থাকে এটা মানে ৰিফ্ৰেছমেণ্ট লাগে সিহঁতক যিহেতুকে হোমৱৰ্কৰ প্ৰেছাৰটো বেছি থাকে বা এক্সামৰ প্ৰেছাৰটো বহুত বেছি থাকে তো গতিকে আমাৰ উদ্দেশ্যটো হৈছে কি এই ল'ৰা ছোৱালীখিনিক আমি আনি এটা মানে যাতে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিম যাতে তেওঁলোকৰ মোবাইলৰ পৰা এটা ডিছকানেক্ট হৈ যাব বহুত ভাল হ'ব ডিছকানেক্ট হৈ যাব মোবাইল মেনিয়া যিটো হৈ আছে সেইটোপেও তেওঁলোকে মানে আঁতৰত থাকিব থাকি পেলাই এটা মানে সুন্দৰ পৰিৱেশত আপুনিতো দেখিছে ইয়াত কিমান ধুনীয়া এটা পৰিৱেশ তো এই পৰিৱেশটোত তেওঁলোকে যদি 5 দিন বা 6 দিন হওক যিমানখিনি সময় আমি তেওঁলোকক দিব পাৰোঁ সেই সময়খিনি দি পেলাই তেওঁলোকৰ এটা মানে বৌদ্ধিক বিকাশৰ কাৰণে আমি এটা চেষ্টা কৰিম বুলি ভাবিছোঁ যাতে আমি আগন্তুক যিটো মানে আমাৰ একাডেমি প্লেনিং আছে আমাৰ যিটো এডমিশ্যন হ'ব তো তাৰ পৰাও মানে আমি ধৰি লওক এটা ভাল মানে ইয়াতে গম পাব পাৰিম যে কোন ভাল কোন বেয়া বা সকলোবিলাক আমি এটা মানে আইডিয়া এটা আমি কনচেপ্ট এটা পাই যাম আৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে বা গাৰ্জেনবিলাকৰ কাৰণে ভাল হ'ব ইয়াতে তেনেকুৱা এইটো বস্তু মোৰ ভাল লাগিছে মানে উইণ্টাৰ কেম্পৰ কথা শুনি আৰু যিসকল আমাৰ অডিয়েন্স আছে বা ল'ৰা ছোৱালী হয়তো এই ভিডিঅ'টো চাই থাকিব তেওঁলোকৰ হয়তো খবৰটো শুনি ভাল লাগিছে 22 তাৰিখৰ পৰা হ'ব ডিচেম্বৰৰ কেই তাৰিখলৈকে হ'ব ডিচেম্বৰৰ 22 তাৰিখ নহয় আচলতে ডিচেম্বৰ 25 তাৰিখৰ পৰা হ'ব 25 তাৰিখৰ পৰা 30 তাৰিখলৈকে হ'ব আৰু মানে কি হৈছে ল'ৰা ছোৱালীবিলাকৰ আজিকালি বহুত মানে ফ্ৰেছ এটা মানে ৰিফ্ৰেছমেণ্টৰ বহুত দৰকাৰ হৈ আছে কাৰণ বহুত বেছি লোড হৈ আছে তেওঁলোকৰ ওপৰত তো গতিকে গাৰ্জেনটো ইয়াত যদি আহে ইয়াত বহুত ভাল পাব মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো তেনেকৈ বনোৱা আছে আৰু সকলো ধৰণৰ সুবিধাই আছে ইয়াত আৰু ষ্ট্ৰাকচাৰটো কথাটো অকণ পাছত পাতিম এটা বেলেগ এটা কথাই পাতো আজিকালি যিহেতু ক'লে প্ৰেছাৰ বহুত বেছি আৰু ল'ৰা ছোৱালীবিলাকক আমি অথনি এটা কথা এজন ব্যক্তিৰ লগত আপোনালোকৰ মেম্বাৰৰ লগত পাতিছিলোঁ ডিপ্ৰেশ্যন এনজাইটি খুব বেছি হৈ গৈছে আৰু মোবাইলৰ এডিকশ্যন বেছি হৈ গৈছে খেলা ধূলা নকৰে মাক দেউতাকৰ কথাও নুশুনে মানে আৰু সেই বণ্ডিংটো আগৰ যেনেকৈ মাক আৰু পুতেক বা মাক আৰু জীয়েকৰ যিটো বণ্ডিং আছিলে আজিকালি এইবিলাক কমি আহিছে অনলি মোবাইলতে মানে বিজি থাকে গতিকে সেইখিনি আঁতৰাব আমি কেনেকৈ পাৰিম আপুনিতো গমেই পায় আগতে মই DMITও কৰোঁ তো এনেকুৱা কেছ বহুতখিনি আহিছে আৰু আমাৰ আজিকালি আৰু এটা কথা হৈছে কি আমি প্ৰায়বিলাক মানুহে কোৱা শুনো যে মানে মই এনেকুৱা আছিলোঁ মানে আগতে খেলিবলৈ মন আছিলে কিন্তু মই খেলিবলৈ সুবিধা নাপালোঁ আৰু কিছুমান আমাৰ সমস্যাটো এনেকুৱা হৈ আছে যে আমি এতিয়া বাহিৰলৈ যাবলৈ বিচাৰোঁ তো বাহিৰলৈ যাওঁতে আমি মানে এটা ভাল ফুটবল ক্লাবত আমি এনেকুৱা লাগি থাকে যে ক'ত পাম বা কেনেকুৱা ধৰণৰ হ'ব কিন্তু যদি আমি এই গোটেই ফেচিলিটিখিনি ইয়াতে দিব পাৰোঁ তেতিয়াহ'লেও আমাৰ মানে বহুত ভাল হ'ব আমাৰ কাৰণে তো আমি তেনেকৈ বুলি ভাবোঁ আৰু যিহেতু উইণ্টাৰ কেম্প 25 ডিচেম্বৰৰ পৰা হ'বলৈ গৈ আছে সেইটো সবিশেষ কওক কাৰণ বহুতো ষ্টুডেণ্টে আহিব বিচাৰিব কেনেকৈ যোগাযোগ কৰিব আৰু কেনেকুৱা ধৰণৰ মানে কিবা ধৰি লওক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নেকি হয় এইটো আমি এটা অনলাইন আপোনাৰ ইয়াতে নম্বৰটো থাকিবই আৰু নম্বৰটো আমাৰ যোগাযোগ কৰিলেও পাব আৰু প্লাছ আমি এখন পোষ্টাৰ আছে বনাইছোঁ পোষ্টাৰখনতো আমি মানে এটা লিংক এটা দিম যিটো মানে গুগল ফৰ্মৰ লিংক হ'ব সেইটোত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰপিছতে বাকী অনলাইন কৰিলে মানে অনলাইনভাৱে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমাৰ পৰা কণ্টেক্ট কৰিব তেনেকৈ ধৰণে তেনেকৈ আহিব পাৰিব আৰু বয়সটো হৈছে আপোনাৰ ধৰি লওক আমি 13 to 18 এনেকুৱা ৰাখিছোঁ কিন্তু তাৰ তলতো ধৰি লওক 7 বছৰমানৰ পৰা আমি ল'ব পাৰোঁ আৰু তেনেকৈ 7 বছৰমানৰ পৰা ধৰি লওক 18 বছৰলৈকে আমি
মানে যিখিনি ল'ৰা আছে তেওঁলোকৰ কাৰণে এই কেম্পটো মেইনলি পতা হৈছে হয় আৰু গাৰ্জেন লগত কেজন কিমানজন কেনেকৈ আহিব পাৰিব গাৰ্জেন আহিব পাৰিব কিন্তু তেওঁলোকক আমি সুকীয়াকৈ ব্যৱস্থা কৰি দিব পাৰিম আৰু তেওঁলোকেও ধৰি লওক যদি থাকিব বিচাৰে থাকিব পাৰিব কাৰণ এইটো এটা মানে ইমান ধুনীয়া প্লেচ হয় কাৰণ আমাৰ ওচৰতে বহুতখিনি আমাৰ পিকনিক প্লেচো আছে বা গোটেইটো মানে এটা মহামৃত্যুঞ্জয় মন্দিৰ আছে তো ভাল এটা প্লেচ হয় তেওঁলোকেও আহি পেলাই নিজৰ মানে সময়টো ইয়াত দিব পাৰিব আৰু সেই সময়টো হয়তো চাগে তেওঁলোকৰ গোটেই জীৱনটো চেঞ্জ কৰিব পাৰে কাৰণ এনেকুৱা এটা বন্ধুত্বপূৰ্ণ এটা পৰিৱেশত তেওঁলোকে যদি মানে পায় তো তেওঁলোকৰ যিবিলাক ডিপ্ৰেশ্যন থাকে কিবা থাকে এইবিলাক অলপ তেওঁলোকে মানে অলপ সকাহ পাব পাৰে মানে হয় আৰু খেল খেলিলে মানসিকভাৱে শাৰীৰিকভাৱে যথেষ্ট পৰিৱৰ্তন আহে সেইখিনি আমি সকলোৱে জানো তথাপিও আপুনি অকণমান যদি সেই বিষয়ে কৈ দিয়ে মানে কথাটো এনেকুৱা হয় আপুনি খেলিলে মানে গোটেই জীৱন আপুনি ভাল কাম কৰিলে বা বহুত ডাঙৰ চাকৰি কৰিলে বহুত পইচা আৰ্ণ কৰিলে কিন্তু যদি আপুনি ৰুগীয়া হৈ গ'ল তাৰ কিবা ভেলু আছে জানো একো ভেলু নাই পইচা থাকিও ভেলু নাই তো গতিকে মানে মোৰ কথাটো কি হয় প্ৰতিজন মানুহে খেলিবই লাগে তেতিয়াহে তাৰমানে তেওঁলোকে হ'ব পাৰে মানে ভাল হ'ব পাৰে আৰু এটা আপুনি আজি কথা মানে মই কওঁ আপোনাক সুযোগটো পাওঁতেই তো আপুনি এইটো কথা মনত ৰাখিব আমাৰ যিটো এডুকেশ্যন চলি আছে তাৰমানে আমি কি কৰি আছোঁ আমাৰ গোটেই ল'ৰা ছোৱালীবিলাকক আমি পঢ়াতে লগাই আছোঁ তো আমাৰ কথাটো হৈছে কি প্ৰতিজন মানুহৰ ব্ৰেইনৰ কেপাচিটি বেলেগ আৰু প্ৰতিজন মানুহৰ কোৱালিটিও বেলেগ বেলেগ হয় তো আমি যদি গোটেইখিনি মানুহকে আনি পেলাই যদি এটা জেগাত আমি ৰখাই ল'লোঁ পঢ় বুলিয়ে যদি কৈ দিলোঁ তেতিয়াহ'লে কেনেকুৱা ধৰণৰ এটা টৰ্চাৰ হৈ আছে এইটো বুজি পাইছেনে আৰু ইয়াত মেইন ফেক্টৰটো কি হৈ আছে আপোনাৰ যিটো সময়ত ল'ৰাটোৱে শিকাৰ সময় তাৰমানে ধৰি লওক সৰু যিটো মানে আমি শিশুকাল বুলি যিটো কওঁ সেইটো সময়ত তেওঁলোকৰ শিকাৰ সময় আমি যদি শিকাৰ সময়টোৱে যদি নষ্ট কৰি দিলোঁ তাৰমানে তেওঁ গোটেইখিনিকে পঢ়াতে লগাই আছোঁ আমি এতিয়াও ভাবি আছোঁ যে ল'ৰাটোৱে যদি বেছি নম্বৰ পাই যায় সেইটো ভাল হৈ আছে কিন্তু যদি সি গৈ পেলাই লাইফ টাইম সেই বস্তুটো লৈ একোৱে কৰিব নোৱাৰে তেতিয়া কি লাভ আছে আৰু শিক্ষাটো মানে মোৰ মতেদি এনেকুৱা হ'ব লাগে যিটো থ্ৰুৱেদি ধৰি লওক আমি যিটো পাষ্ট লাইফটো তাৰমানে পাষ্ট লাইফটো আমি মানে ভালকৈ থাকিব পাৰোঁ মানে ধৰি লওক তো আপুনি জানে আমাৰ গভৰ্ণমেণ্টৰ আজিকালি বহুত ধুনীয়া পলিচি হৈছে যেনেকৈ ধৰি লওক বহুত ধুনীয়া ধুনীয়া ষ্টেডিয়াম বনাইছে আৰু আজিকালি পঢ়িলে যিটো হয় খেলিলেও সেইটোৱে হয় যদি এটা ল'ৰাই APSC বা কিবা এনেকুৱা এক্সাম যদি DSP হ'ব পাৰিছে খেলি পেলাই ডাইৰেক্টও DSP হ'ব পাৰিছে তো আৰু কোনোবাই যদি নেশ্যনেল লেভেলত বা কোনোবাই যদি ইণ্টাৰনেশ্যনেল লেভেলত কিবা মেডেল পাইছে তেতিয়াহ'লে তাক স্কলাৰশ্বিপ দিয়ে 18 ইয়াৰ্ছলৈকে তাৰপিছত চাকৰি দিয়ে তো ইমান ধুনীয়া এটা পলিচি আমাৰ মানে ষ্টেটত আছে মানে তো গতিকে আমি এই সুবিধাখিনি যদি ল'ব পাৰোঁ নিশ্চয়কৈ মানে আমি যিকোনো এটা স্পৰ্টছত বা মানে হেৰিত মানে ভাল হ'ব পাৰোঁ তো যিটো এডুকেশ্যন পলিচি চলি আছে মই কৈছোঁ সেইটো মানে সেইটো কাৰণে আমি ইয়াত নিবনুৱা মেচিনৰ নিচিনাহে হৈ আছে বেলেগ একো হোৱা নাই তো যদি আমি সুবিধা অকণমান পাইছোঁ সেইকণ সময় যদি আমি ইউটিলাইজ নকৰোঁ তেতিয়াহ'লে মানে আমাৰ কাৰণে এইটো অসুবিধা হ'ব আৰু এটা কথা আমি বহুত কথা পাতিলোঁ শেষ কৰিব লাগিব কিন্তু শেষ কৰাৰ আগতে এতিয়া ধৰি লওক বহুতো ল'ৰা ছোৱালী এনেকুৱা আছে যোগাযোগ কৰিব বিচাৰিব যোগাযোগৰ নাম্বাৰটো আপুনি যদি কৈ দিয়ে অলপ যোগাযোগৰ নম্বৰটো এনেকুৱা হ'ব 7002566431 তো এইটো নম্বৰতে পাব আৰু দুটা নম্বৰ মই আপোনাক দি দিম যদি এইটোত নাপায় তেতিয়াহ'লে ইটোতো কৰিব পাৰিব আৰু মোষ্টলি মানে হোৱাটছআপ কৰিলে বেছি সুবিধা হয় আমাৰ কাৰণে ফোন কৰাতকৈ মানে হোৱাটছআপ কৰিব আপোনাক এটা সুবিধা কাৰণ ফোন কল মানে এনি টাইম ৰিচিভ কৰাটো সম্ভৱ নহয় আৰু বহুত ফোন কল আহে গতিকে হোৱাটছআপ কৰিলে সুবিধা হয় সবে মানে কন্টেক্ট কৰিব কাৰণে হয় আমি যেতিয়া ভিডিঅ'টো আপলোড দিম তেতিয়াৰ পৰা এভেইলেবল মানে ওপেন হ'ব না আপোনালোকৰ ফোন কল অলৰেডি আমাৰ ওপেন হৈ আছে মানে এতিয়াও আমাৰ অলৰেডি ল'ৰা ছোৱালী গোট খাইছে আৰু এটা কথা কি যিহেতুকে আমাৰ সিট বহুত লিমিটেড হয় তো যোনে ফাৰ্ষ্টত যোনে মানে কৰিব তেৱে মানে প্ৰথম চান্সটো তেৱে পাব সিট কেপাসিটি কিমান ইয়াতে সিট কেপাসিটি 50 হ'ব চাগে 50 to 60 হ'ব তাতকৈ বেছি নহ'ব গতিকে ভিডিঅ'টো আপলোড দিমে সোনকালে আপোনালোকে একদম যোগাযোগ কৰি ল'ব 50 পৰা 60 লৈকে আছে গতিকে সোনকালে কৰি পেলাই বুক কৰি লওক অলৰেডি ইয়াত বুকিং হৈছেও কিন্তু হৈ গৈছে ওৱাও মানে ধৰি লওক আপোনাৰ 10টা মান বুকিং হৈছে তো গতিকে বাকি আৰু বেছি নাই তো গতিকে যিমান পাৰে সোনকালে কৰিলে ভাল আৰু এটা কথা যদি আমাৰ ফুটবল একাডেমিটোৰ কাৰণে কোনোবাই যদি ডাইৰেক্টলি আহে মানে ধৰি লওক হেৰি কৰিবৰ কাৰণে ইয়াত মানে এডমিশ্যনৰ কাৰণে সেইটো তেনেকৈ ধৰি লওক আমি সোনকালৰ ভিতৰত যদি কণ্টেক্ট কৰোঁ তেতিয়াহ'লে হয়তো ছিটটো পাব পাৰে আৰু যদি সোনকালে নকৰে তেতিয়াহ'লে ছিটটো নাপাব কাৰণ মানে যোনে ফাৰ্ষ্টত আহিব একাডেমি ক্ষেত্ৰত অলপ বেলেগ হ'ব কিন্তু হ'লেও মানে ফাৰ্ষ্টত ফোন কৰাটো বেছি ভাল হ'ব মই মানে অনুৰোধ জনাইছোঁ সকলো মাক দেউতাকে ল'ৰাটোক মানে ভাল কৰিবলৈ চায়
একদম কিন্তু নাজানা ফলত যে ভিলেন হৈ থাকে এটলিষ্ট যেতিয়া মানে সুবিধাটো পাইছে যাতে এই সুবিধাটো নেৰে তেওঁলোকে মানে সুবিধাটো সৎ ব্যৱহাৰ কৰে আৰু তেওঁলোককো অকমান মুকলি বতাহৰ মানে আকাশৰ তললৈ পঠিয়াই দিয়ক আৰু ধৰি লওক এইটো যেটো লাইফ চেঞ্জিং যেটো আমাৰ কাম হ'বলৈ গৈ আছে এটোত সহযোগ কৰিলে এটলিষ্ট তেওঁলোকে ভিলেনৰ পৰা এটলিষ্ট হলে অলপ হলেও সকাহ পাব মানে এতিয়া আমাৰ তেনেকুৱাই হৈ আছে গুটেখন হয় তো ইন্ট্ৰোডাকশনত কৈছিলো যে ফেসিলিটি কথা এতিয়া আমি ফেসিলিটি চাম আৰু দাদাই দেখাই যাব কি ফেসিলিটি আছে দাদা অলপমান দেখাই দিয়ক এটো একচুয়ালি ভিআইপি ৰুম হয় তো ইয়াতে মানে যেতিয়া কোনোবা ভিআইপি আহে তেতিয়া ইয়াতে আমি বহাও ইয়াতে হয় তো ইয়াত মানে যেতিয়া প্লেয়াৰ আহিব আমি প্লেয়াৰ বিলাক ইয়াত ৰখাৰ ব্যৱস্থা আছে খোৱা মেলা ইয়াতে হয় আৰু ইয়াতে হ'ব আৰু বাথৰুম এফালে চাই ল'ব পাৰে ইয়াতে কাপবোৰ্ডো আছে ইয়াত মানে প্লেয়াৰ বিলাকে ৰাখিবৰ কাৰণে কাপবোৰ্ডটো আছে এইবিলাক কাপবোৰ্ডত ৰাখিব পাৰিব আৰু এফালে বাথৰুম এফালে লেট্ৰিন বাথৰুম বিলাক এনেকুৱা হয় খুব ধুনীয়া চাওক ফেসিলিটি মই কৈছিলো ইন্ট্ৰোডাকশনত বহুত মানে বাহিৰত যেনেকুৱা ফেসিলিটি আৰু তেনেকুৱা ফেসিলিটি বুলি মই উল্লেখ কৰিছিলো এতিয়া আমি জিমলৈ যাম আৰু না জিমো আছে বোলে বডি বনাব লাগিবতো খেল খেলিবৰ কাৰণে এনাৰ্জি লাগিব মেইন আৰু মানে ইয়াত ফুটবলটো এটা জোৰৰ খেল হয় ন একদম যদি কেটেং মেটেং হয় বা দুৰ্বল থাকে উপৰি মোৰ নিচিনা কেটেং মেটেং হ'লে লাভ নাই বনাব লাগিব তো জিমত বনাব লাগিব আহিব এইবিলাক ইকুইপমেন্টছ অলৰেডি আছে জিমৰ কাৰণে আৰু ইয়াতে ধুনীয়াকৈ মানে প্লেয়াৰ্ছ বিলাকেও জিম কৰিব পাৰে বিভিন্ন যিখিনি আমি গ্ৰাম্য ক্ৰীড়াৰ হিচাপত যিখিনি সুবিধা দিব লাগে সেইখিনি সুবিধা যথেষ্ট দিবৰ কাৰণে চেষ্টা কৰিছে এই অঞ্চলৰ যিখিনি উঠি অহা যুৱ প্ৰজন্ম তেওঁলোকে ইয়াৰ জৰিয়তে ইয়াৰ লগত মানে জড়িত হৈ তাৰ মানে খেলা ধূলা যদি কৰে তেওঁলোকে এটা এক্সপোজাৰ পোৱাৰ সুবিধা হয় ফুটবল একাডেমি কাৰণে আমাৰ মানে আমি এটা ফুটবল ক্লাবৰ লগত জড়িত হৈ আছো তাৰপিছত এই আমাৰ প্লাবন বৰুৱাটো তেওঁ বহুত নপে আছে আমি ধৰক পিছত আহিছিলো তবু আমি এটা একাডেমি খুলিবৰ কাৰণে আমি প্ৰচেষ্টা লৈছিলো আজি 2-3 বছৰ আগত কঠীয়া তুলিত সেইকাৰণে আমি ফিল্ডখন ডেভেলপো কৰিছিলো কিবা অসুবিধাত আমাৰ সেই মানে প্ৰচেষ্টাটো সফল নহ'ল তাত নতুনকৈ প্ৰচেষ্টাটো হাতত লৈছোঁ ইয়াত দেখিছোঁ যে তাত ইনফ্ৰাষ্ট্ৰাকচাৰৰ অলপমান অভাৱ আছিল বহুত মানে ফাইনেন্সিয়েল ইনভলভমেণ্ট বহুত বেছি হৈ গ'লহেঁতেন তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ একেবাৰে নাছিল আমি তবু বহুত টকা খৰচ কৰি ফিল্ডখন ডেভেলপ কৰিছিলোঁ তাৰপিছত ইয়াত ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ফিল্ড পাইছোঁ ধৰি লওক আমাৰ নতুনকৈ ইয়াত এটা আকৌ হোষ্টেল বনাব বা এক্সিষ্টিং এটা আছে বৰ্তমান ৰাখিব পৰা জেগাও আছে ইয়াতে গতিকে ইয়াত আমি ভাবিছোঁ যে এইটো ছাকচেছ হ'ব বুলি ভাবিছোঁ এতিয়া আমাৰ লগত আছে জিতু গোস্বামী ছাৰ MLA ছাৰ আপোনাক স্বাগতম জনাইছোঁ আৰু যেহেতু আমি শুনি আছোঁ যে ব্ৰহ্মপুৰত নতুনকৈ একাডেমি হ'বলৈ গৈ আছে ফুটবলৰ আপুনি কি ক'ব বিচাৰিব আপোনাৰ ফালৰ পৰা চাওক ব্ৰহ্মপুৰ স্পৰ্টছ এছ'চিয়েশ্যন আমাৰ বেছিদিনীয়া এছ'চিয়েশ্যন নহয় আমি স্পৰ্টছ এছ'চিয়েশ্যনটো আমি ফৰ্ম কৰা আজি 3 বছৰ হ'ল আৰু আমি ইয়াত এটা ষ্টেডিয়াম প্ৰয়াত শ্বহীদ ঠগীসুতৰ নামত এটা ঠগীসুত স্পৰ্টছ কমপ্লেক্স আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ ইয়াৰ প্ৰধান লক্ষ্য হ'ল আমাৰ এটা বৃহত্তৰ অঞ্চল যিটো অঞ্চল আমি নগাঁৱৰ সদৰৰ পৰা নগাঁও মেইন প্ৰপাৰ টাউনৰ পৰা অলপ দূৰত যিটো আমি গ্ৰাম্য অঞ্চল বুলি ক'লেও মিছা নহয় কিন্তু চাব আৰবানেই আমাৰ বেছি চাব আৰবান এৰিয়াত বহুতো খেলুৱৈ আৰু বহুতো ইয়াতে ক্ৰীড়াৰ প্ৰতিভাৱান যুৱক যুৱতীসকল ষ্টুডেণ্টসকল তেওঁলোকে খেলাৰ এটা পৰিৱেশ বিচাৰে আৰু আমাৰ এই ষ্টেডিয়াম এই কমপ্লেক্সটোত আমি মেইনলি প্ৰায়ৰিটি আমি ফুটবল আৰু ক্ৰিকেটৰ ওপৰত দিছোঁ আৰু তাৰ উপৰিও আমাৰ জিমনেছিয়ামৰ কাৰণেও আমাৰ নতুন জেগা আছে বেডমিণ্টন লং টেনিছ বাস্কেটবল গোটেইকেইটাৰে কাৰণে আমি কৰিছোঁ প্ৰথম প্ৰায়ৰিটিত আমি 5টা গেম আৰম্ভ কৰিছোঁ আৰু এই গেমকেইটাৰ দ্বাৰা মই যোৱা 2 বছৰত দেখিছোঁ বহুতো ষ্টুডেণ্ট শিশুসকলেও হওক সৰুৰ পৰা ডাঙৰলৈকে বহুতেও ক্ৰিকেটৰ ক্ষেত্ৰত ফুটবলৰ ক্ষেত্ৰত আগৰণুৱা হৈছে আৰু আমাৰ সমষ্টিটো এটা জিঅ'গ্ৰাফিকেলি বহুত ডাঙৰ সমষ্টি প্ৰায় 28টা পঞ্চায়ত আছে ইয়াতে এখন টাউন কমিটিও আছে কামপুৰ টাউন গোটেইকেইটা মিলি আমি আশা কৰিছোঁ প্ৰত্যেকটো পঞ্চায়তৰ পৰা এটাকৈ ক্লাব যিটো আমাৰ 28টা ক্লাব প্ৰায় আমাৰ হয় আৰু 28টা ক্লাব আমি ফুটবল আৰু ক্ৰিকেট দুইটাৰ ক্ষেত্ৰতে আমি গুৰুত্ব দিছোঁ আৰু 28টা ক্ৰিকেটৰ আমি লীগ আমি ইয়াত এবাৰ আৰম্ভ কৰিম প্ৰথমবাৰ আমি ক্লাব লীগ এইবাৰ আমি আৰম্ভ কৰাৰ প্ৰয়াসেৰে কাম আৰম্ভ কৰিছোঁ অকল ইয়াৰ উপৰিও আমাৰ এই একাডেমিত ইয়াত আমি হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ
প্ৰায় 80 প্ৰায় 100জন প্লেয়াৰ থাকিব পৰা খুব ব্যৱস্থা আছে আৰু এয়াৰ কণ্ডিশ্যন ৰুমো আছে গোটেইকেইটা কোনোবা যদি ভাল খেলুৱৈ আমাৰ ইয়াত থাকি প্ৰশিক্ষণ ল'ব বিচাৰিছে সেয়াও আমাৰ কাৰণে সুবিধা কৰিছোঁ কাৰণ এইটো এটা ষ্টেণ্ড এলোন এটা ষ্টেডিয়াম কাৰণ ইয়াতে গোটেইখিনি আমি যিহেতু অলপ ভিতৰুৱা অঞ্চল ইয়াতে আমি গোটেইখিনি সুবিধা দিব পৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ মই ভাবোঁ মধ্য অসমত ক্ৰীড়াৰ ক্ষেত্ৰত ক্ৰিকেট আৰু ফুটবলৰ ক্ষেত্ৰত আমাৰ ষ্টেডিয়ামখনে এটা ডাঙৰ ৰোল প্লে কৰিব আৰু আমাৰ ইয়াতে ভাল অভিজ্ঞ যিসকল সংগঠক আছে তেখেতসকলো খেলৰ লগত জড়িত কাৰণ এখন সম্পূৰ্ণ ক্ৰীড়াৰ ক্ষেত্ৰত আৰু প্ৰত্যেকজন সংগঠকে এক ক্ৰীড়া সংগঠক হিচাপে অলৰেডি কাম কৰি অহা মানুহক এক দায়িত্ব দিয়া হৈছে আৰু ষ্টাফত আছে 5জন লোক মোৰ নাম নিৰঞ্জন দাস মই অহা ইয়াত এতিয়া এবছৰ হ'ল ইয়াত বৰ্তমান ক্ৰিকেট আৰু ফুটবল বেডমিণ্টন মিলাই পেলাই 150 মান ষ্টুডেণ্ট আছে বৰ্তমান ষ্টুডেণ্টে খেলিও বেয়া পোৱা নাই আমিও বৰ বিশেষ বেয়া পোৱা নাই ভালেই লাগিছে মইতো একেবাৰে আপোনাক ক'বলৈ গ'লে 2019 চনৰ পৰাই আছোঁ কনষ্ট্ৰাকশ্যনৰ প্ৰথমৰ পৰাই মোৰ ইয়াত কাম কৰা আপোনাৰ এবছৰ হৈছে আৰু মই হাউচকিপিং কাম কৰোঁ গতিকে ইয়াতে আহি ৰাতিপুৱা প্ৰেক্টিছো কৰোঁ ৰাতিপুৱা কামো কৰি যাওঁ ইয়াৰ পৰা বহুত ভাল লাগে কামো কৰি আছোঁ খেলিও আছোঁ কি ক'ব আপুনি কাম কৰি কেনেকুৱা লাগিছে কিবা কৰি বহুতেই ভাল লাগিছে আমাক সকলোৱে ভাল ছাপোৰ্ট দিয়ে সেয়া আৰু কি ক'ম আমি ভালকৈ চলাই নিছে আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী খেলি আছে তাহাঁতৰ ভৱিষ্যতটো ভাল হ'ব আৰু জেগাটো যাতে ভাল ডেভেলপ হয় আৰু যাতে উন্নতি হয় আমাৰ সেয়া কামনা আৰু কি ক'ম আৰু আমি